নমস্কাৰ ছাৰ বাইদেউসকল, মই আজি চৰকাৰে নিৰ্দেশ দিয়া মতে আমি যেনেকৈ ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট কৰিব লাগে সেইটো কেনেকৈ কৰিব লাগে মই এতিয়া দেখুৱাম আপোনালোকক। গতিকে আশা কৰোঁ আপোনালোকে চাব আৰু চাই নিজে কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। এয়া মই আমাৰ স্কুলৰ নামত মই লগ ইন কৰিলোঁ শিক্ষা সেতুত। এতিয়া ব্লক আমি যাওঁ। লগ ইন কৰাৰ পিছত সেইটো ডেশ্ববৰ্ড যিটো আপোনালোকে দেখি আছে, তিনিটা সমান্তৰাল ৰেখা যে আছে বা লাইন যে আছে সেইটো আপোনালোকে হেৰি কৰিব, টিপি দিব, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এয়া আহি গ'ল নতুন উইণ্ড'। ইয়াত আপোনালোকে যাব স্কুল মেনেজমেণ্টত যাব। স্কুল মেনেজমেণ্টত যোৱাৰ লগে লগে আপোনালোকে এনেকৈ দেখিবলৈ পাব FTB মানে ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট বুলি। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এয়া নতুন উইণ্ড' আহি গ'ল। আমাৰ কামটো মই অলৰেডি কৰিলোঁ, অলপমান আছে মানে অকল এটা ছাবজেক্টৰ বাকী আছে, সেইটো মই এতিয়া আপোনালোকক কৰি দেখুৱাম। এতিয়া চাব আমি কেনেকৈ কৰিম। এইটো যে আপোনালোকে দেখিবলৈ পাই আছে এড FTB বুলি, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত নতুন এটা উইণ্ড' আহি গ'ল। দেখিবলৈ পাইছে মিডিয়াম আছে ইয়াত মিডিয়ামটো আপোনালোকে চুজ কৰিব। আছামিছ আহি গ'ল ইয়াত। তাৰপিছত ক্লাছ, আমাৰ যিহেতু গোটেই ক্লাছটো কৰা হ'ল, গতিকে ইয়াত আমি আমাৰ কৰিবলগীয়া একো নাই, আছে অকল ক্লাছ 5 আছে মানে এতিয়া, গতিকে ক্লাছ 5টো মই ইয়াত চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত টেক্সট বুকত যাব। এটা ছাবজেক্ট, এইবোৰ ছাবজেক্ট দেই, এইবোৰ যে আমি আৰু আমাৰ পৰিৱেশ সেইটো যে ওলাইছে সেইবোৰ বিষয়ৰ নাম। এইটো আমাৰ হৈ গ'ল, অংকুৰণো হৈ গ'ল। এতিয়া অকল এটা আছে, সেয়া হ'ল নতুন গণিত 5 বুলি দিয়া আছে, সেইটো এতিয়া মই চিলেক্ট কৰিম বা চুজ কৰিম। চুজ কৰাৰ লগে লগে ইয়াত বাছনি হৈ গ'ল। এতিয়া ৰিচিপ্ট, আপোনালোকৰ স্কুলত কেইটা ৰিচিপ্ট হ'ল সেইটো আপোনালোকে ইয়াত লিখি দিব। আমাৰ ইয়াত কিমান ৰিচিপ্ট হৈছে, 28জন ষ্টুডেণ্ট আছে, গতিকে আমাৰ 28টাই ৰিচিপ্ট হৈছে, গতিকে মই 28টা ইয়াত এণ্টাৰ কৰি দিলোঁ। তাৰপাছত ডিছবাৰ্ছড মানে 28টা ষ্টুডেণ্ট আছে যদি 28টাই দিব নহয় জানে ষ্টুডেণ্টবোৰক, গতিকে ইয়াত 28 লিখি দিওঁ বা এণ্ট্ৰি কৰি দিওঁ। 28, 2, 8, 28। গতিকে তাৰ মানে হ'ল ৰিচিভ কৰিলোঁ আমি ক্লাছ 5ৰ নতুন গণিত বিষয়টো আমি 28টা ৰিচিভ কৰিছোঁ আৰু 28টাই আমি দি দিলোঁ মানে ছাত্ৰ ছাত্ৰীসকলক। এতিয়া আপোনালোকৰ যদি কিবা কাৰণত যদিহে কম পাইছে, তেতিয়াহ'লে আপোনালোকে ইয়াত ৰিচিপ্টত 28জন যদি আছিলে, ধৰি লওক ষ্টুডেণ্ট 28জন টোটেল ক্লাছ 5ত, কিন্তু ৰিচিভ কৰিছে 25টা, তেতিয়াহ'লে আপোনালোকে ইয়াত 25টা দি দিব। ৰিচিপ্টত 25টা আৰু ডিছবাৰ্ছতো 25টা লিখি দিব। আৰু ৰিকুৱাৰ্ড মানে আৰু কিমান লাগে, যদিহে 28জন আছে আৰু যদিহে 25টাই পাইছে, তেতিয়াহ'লে আৰু 3টা লাগে নহয় জানো, তেতিয়া আপোনালোকে এই ৰিকুৱাৰ্ডত 3 বুলি লিখি দিব। আৰু যদি চবটো যদি মানে গোটেই 28টাই পাইছে, তেতিয়াহ'লে 28 লিখি দিব দুয়োটাতে। তাৰপিছত আপোনালোকে ইয়াত ছাবমিট কৰি দিব। আৰু মনত ৰাখিব, ছাবমিট কৰাৰ পিছত সেইটো আকৌ এডিট কৰিব নোৱাৰে, ইয়াত দেখুৱাই দিবই। আপোনালোকে চাব, এয়া দেখিবলৈ পাইছে, কাইণ্ডলি চেক দ্য ডেটা ইউ এণ্টাৰ্ড এজ ইট কেনট বি এণ্টাৰ্ড ওৱান্স ছেভড। এবাৰ ছেভ কৰাৰ পিছত সেইটো আপুনি পুনৰাই কৰিব নোৱাৰে, এডিট কৰিব নোৱাৰে। গতিকে আমাৰ সেইটো যিহেতু সত্য বা সঁচা, গতিকে মই এইটো ছেভ কৰি দিম। ছেভ কৰি দিলোঁ, এয়া হৈ গ'ল। আমাৰ তলত চাব, এইমাত্ৰ মই গণিতটো কৈছিলোঁ নহয় জানো, ক্লাছ 5ৰ গণিত, এয়া 28 গোটেই। এইটো খালী জেগাটো হ'ল ৰিকুৱাৰ্ড, মানে আৰু যদি লাগে তেতিয়াহে ইয়াত, বা ৰিকুৱেষ্টেড এইটোৱে আৰু যেনিবা বাছি মানে। ভিডিঅ' চালে আপোনালোকে নিজে কৰিব পাৰিব বুলি মই আশা কৰিলোঁ। আৰু যদি ভাল পাইছে, এনেকৈ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।